CID কাৰ্যালয়ৰ ভিতৰত ৰীতা চৌধুৰী বাইদেউৰ লগত কি হল আপোনালোকৰ জানিবলৈ ইচ্ছা আছে নেকি? নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আৰু কালি যেতিয়া মই এটা ভিডিঅ' দিছিলোঁ ৰীতা বাইদেউ CID অফিচত মানে যেহেতু তলব কৰিছে তাত গৈছিলে আৰু মই কৈছিলোঁ যে তাৰ ভিতৰ চৰাত কি হয় নহয় আপোনালোকক মই নিশ্চয়কৈ ক'ম। আৰু শেষত আহি গ'ল পোহৰলৈ কিছু তথ্য। এতিয়া মই কওঁ শুনক, কাৰণ বাইদেউ হল বহুত ডাঙৰ মানুহ মানে তেওঁ এগৰাকী বিশিষ্ট লেখিকা, আপোনালোকে গম পায়ে। আৰু তেওঁ কেনেকৈ তেওঁ ব্ৰডকাষ্ট চেনেলটো কেনেকৈ চলাইছে আপোনালোকে সকলোৱে গম পায়। তেওঁ মানে এইবিলাক লালু পাঞ্জু তেনেকুৱা টাইপৰ নহয়, আৰু তেওঁ জাহা তাহা কিছুমান কথাও নকয়। আৰু সেই গতিকেহে চাগে ভগৱানেও জুবিন গাৰ্গৰ মৃত্যুৰ আগে তেওঁ তাত 1 ঘণ্টা 1.5 ঘণ্টা জোৰা এটা সাক্ষাৎকাৰ লৈছিল। আৰু শেষত তেওঁ CID কাৰ্যালয়ৰ পৰা ওলাই আহি পেলাই এটা মন্তব্য আগবঢ়াইছে, আৰু সেই মন্তব্যটোতে বহুতখিনি কথা কিন্তু লুকাই আছে। আৰু মন্তব্যটো হ'ল আপোনালোকেও চাগে পাইছে, নোপোৱাকৈ থকা নাই। তেওঁ কৈছে ওলাই আহিয়ে অইন একো কোৱা নাই, এটাই কৈছে মই ভাবিছিলোঁ এজন পৰিপক্ক ৰাজনৈতিক নেতা হিচাপে তেওঁ কথাটো বিবেচনা কৰিব। তাত মই কোনো জবৰদস্তি কৰা নাই। তেওঁ যদি বিবেচনা নকৰিলে তাত মই কি কৰিব পাৰোঁ। CID কাৰ্যালয়ৰ পৰা ওলাই আহি মন্তব্য বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ, মানে দেই মই তেনেকৈ কৈ দিছোঁ ৰীতা চৌধুৰী বাইদেউৰ। গতিকে তেওঁ কি ক'লে প্ৰথমৰ শব্দটো শুনিলে নহয়, মই ভাবিছিলোঁ এজন পৰিপক্ক। কাৰণ যেতিয়া নেকি তেওঁ এইটোতে গম পায় তেওঁ কিহৰ জেৰাৰ সন্মুখীন হ'ল। প্ৰথম কথাটো হ'ল তেওঁ কিন্তু জেৰাৰ সন্মুখীন নহ'ল হয়, আৰু তেওঁ হৈ গ'ল কিয় জানেনে? যি নেকি তেওঁ জুবিনৰ সমাধি ক্ষেত্ৰত লৈ পেলাই SOP লৈ পেলাই তেওঁ যিখিনি মন্তব্য আগবঢ়াইছিলে, আগবঢ়োৱাৰ লগেই আমাৰ মুখ্যমন্ত্ৰীয়ে ধৰিছিলে যে ৰীতা চৌধুৰীয়ে কি কৰিছিলে, উঠি অহা যুৱচামক মানে উচতনিমূলক মন্তব্য আগবঢ়াইছে। গতিকে ইয়াৰ ওপৰত তদন্ত হ'ব, মানে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। SOP ওপৰত যোনে কয় আৰু, কিন্তু মুখ্যমন্ত্ৰীৰ মুখত স্পষ্টকৈ কৈছিলে যে ৰীতা চৌধুৰী বুলি কৈছিলে। গতিকে আপোনালোকে গম পালে, সেইটো এটা ক'লে। আৰু তেওঁ কিন্তু সেইটো ভবাই নাছিলে, ইমান নিম্ন খাপৰ এটা কথাত যে মানে কৰিব, সেই বিবেচনা কৰিবলৈহে কৈছিলে। তেওঁ সেই সৰু কথাটো কৈছিলে যে বিবেচনা কৰক, তেওঁ সেইটোহে অনুৰোধ কৰিছিলে। যিহেতু জুবিন অনুৰাগীসকল এই মুহূৰ্তত মানে একদম উদ্বিগ্ন হৈ আছে, হয়তো তেওঁলোকে কিবা কৰি দিব পাৰে তাত যাবলৈ নাপালে, তেওঁ সেইটোহে কৈছিলে। কিন্তু ৰীতা চৌধুৰী বাইদেৱে সেইটো মানে কথাটো আমাৰ মুখ্যমন্ত্ৰীয়ে ভুল বুজিলে। মানে ৰীতা চৌধুৰী বাইদেউৰ মতে সেইটো বিবেচনা কৰিব লাগিছিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটো বিবেচনা নকৰি পেলাই তেওঁ কি কৰিলে, CID কাৰ্যালয়লৈ তলব কৰিলে। আৰু ধৰিব লাগে বোলে মাছৰ কলত, ধৰেহি বোলে কিহৰ কলত, মানুহৰ কলত। আৰু কাক ধৰিব লাগে আপোনালোকে গম পায়েই, কাৰণ মই প্ৰতিটো ভিডিঅ'তে সেই কথাটো কওঁৱেই। আৰু পিছত কি হ'ল, ৰীতা চৌধুৰী বাইদেৱে কোৱা কথাটোৰ কাৰণেহে এইখন হ'ল। কিন্তু কিছুমানে ভাবি আছিলে কি ব্ৰডকাষ্টটোত কি কথা আলোচনা কৰিছিলে নকৰিছিলে এইবিলাক কথা কৰিব, সেইবিলাকো এটা দুটা সুধিছে। কিন্তু মেইন কথাটো হ'ল কি এইটোহে, কাৰণ তেওঁ কথাতেই গম পায়। মানে কি জানে, মানুহে গোটেই ভাতৰ চৰুটোৰ ভাত এটাকে পিটিকি চাব নালাগে সিজিছে নে নাই। গোটেই ভাতখিনিৰ ভিতৰত এটা ভাত পিটিকি চালেই গম পায় যে ভাতটো সিজিছে নে নাই। ঠিক তেনেকৈ ৰীতা চৌধুৰী বাইদেৱে একদম কম কথাখিনিৰ ভিতৰতে মানে উত্তৰটোও দি দিলে, প্ৰশ্নটোও দি দিলে, গম পালে নহয়। গতিকে ৰীতা চৌধুৰী বাইদেউলৈও মানে স্পষ্টভাৱে কথাখিনি কোৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু ৰীতা চৌধুৰী বাইদেউৰ সেই 1 ঘণ্টীয়া সাক্ষাৎকাৰটোৰ পৰা মানুহে কিন্তু বহুতখিনি জানিবলৈ মানে পাৰিছিলে। আৰু কওঁ শুনক, ৰীতা চৌধুৰী বাইদেৱে যেতিয়া কৈছিলে যে জুবিন গাৰ্গৰ তেনেকুৱা মানে বেমাৰ হৈ আছে বুলি তেওঁ গম পোৱা নাছিলে, আৰু নহ'লে তেওঁ যদি গম পালে হয়, আৰু তাৰ পৰা ওলাই অহা পিছৰ কথাখিনি আৰু দেই, যদি গম পালে হয় তেতিয়াহ'লে ৰীতা চৌধুৰী বাইদেৱে মানা কৰিলে হয় যে ছিংগাপুৰত যাব নালাগে বুলি। সেই কথাটো কোৱাৰ পিছত
বাইদেউক এনেকুৱাকৈ মানে কিছুমানে মন্তব্য আগবঢ়াইছে মানে কমেণ্ট দিছে আৰু সেই কমেণ্ট দিয়া কেইগৰাকীক মই কৈছোঁ কিতাকো হওক বা কেইগৰাকীকো হওক তেওঁলোকে কৈছে কিয় জুবিন গাৰ্গেতো ফেচবুকত দিছিলে মানে হেৰি কৈছিলে যে মই ছিংগাপুৰ যাম তেতিয়া এসপ্তাহ সময় পাইছিলে আপুনি নক'লে কিয় বাপৰে সেইবিলাক হ'ল বেলেগ লেখিকা মানুহ এগৰাকী নহয় জানো আৰু এই আমাৰ নিচিনাকৈ এইবিলাক কিবা কিবি চাই নাথাকে নহয় মানে টাইম আমাৰ অকল মানে ফোনটো চোৱাই কাম নেকি এগৰাকী গৃহিণী মই এতিয়া কথা এটা কৈছোঁ মই ভিডিঅ'টো বনালোঁ বুলিয়ে মোৰ কাম নাই আৰু মানে অকল মোবাইলটোকে মোৰ চোৱা কাম নেকি দেশ দুনিয়া আৰু কাম নাই ঠিক তেনেকৈ ৰীতা চৌধুৰী বাইদেৱে সেইবিলাক মানে ভবাই নাছিলে আৰু তেওঁ চোৱাও নাছিলে আৰু গমো নাপায় পিছত যেতিয়া তেওঁ এই কেছটো গম পাইছে তেতিয়াহে তেওঁ হতবাক হৈছে যে কি হৈ গ'ল আৰু ৰীতা চৌধুৰী বাইদেউ একদম আৱেগিক হৈ গৈছে কিয়নো নহ'ব কাৰণ সেই বাইদেউৰ ওচৰতে সকলোখিনি কথা এঘণ্টাত কম কথা পাতিব পাৰে নেকি বাৰু সেই এঘণ্টাত সকলোখিনি কথা উলিয়াই আনিছিলে বাইদেৱে কিন্তু তাৰ মাজতো কিছুমান কথা থাকি গ'ল আৰু কিছুমান কথা মানে ওলাই গৈছে কিন্তু যিমানখিনি খুচৰি খুচৰি সুধিছিলে সিমানখিনি উত্তৰ তেওঁ দি গৈছিলে নিদিয়াকৈ থকা নাই বহু কথা কৈ গৈছিলে আৰু যিখিনি কথা কৈ গৈছিলে একদম গোটেইখিনি তেওঁ মানে যেতিয়া মৃত্যু হ'ল সেই কথাখিনিৰ লগত যেতিয়া মিলাইছে সম্পূৰ্ণৰূপে সেইখিনি প্ৰকাশ পাইছে আৰু যন্ত্ৰ বনোৱা কথা ক'লে কি সেইবিলাকতো আৰু মই দুনাই ক'ব লাগে বুলি আপোনালোকৰ ওচৰত মই নাভাবোৱেই গতিকে এনেকুৱা কিছুমান মন্তব্য আগবঢ়োৱাৰ আগত মানুহগৰাকীও চাব যাকে তাকে যিকোনো মন্তব্য আপোনালোকে মানে আগ নবঢ়াব এইখিনিয়ে কথা আৰু বহুত বেছিও ভিডিঅ'টো মই দীঘল কৰি গৈ নাথাকোঁ কাৰণ আপোনালোকেও আমনি লাগি যাব নহয় জানো বহুতো কথা আছে ক'বলৈ আপোনালোকক আজিলৈ এইখিনি কথাকে মই ক'লোঁ কিন্তু ৰীতা চৌধুৰী বাইদেউক তেনেকৈ কিছুমান আল্টু ফাল্টু কমেণ্ট কৰিলে ভাল নালাগে মই এইখিনিকে কৈ আপোনালোকৰ মাজৰ পৰা লৈছোঁ বিদায় বাই বাই